নমস্কাৰ আজি আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বেঙেনা ফ্ৰাই সদায় একেধৰণেৰে বনাই খাই আমনি লাগিছে নেকি বাৰু? যদি লাগিছে তেন্তে এই ৰেচিপিটো এবাৰ চাব পাৰে। বেছি দেৰি নকৰি আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ৰেচিপিটো তেনেই সাধাৰণতে প্ৰায়ে আমি সকলোৱে নিজৰ ঘৰত আলু পিটিকা খাওঁৱেই নহয়নে, লগতে বেঙেনা ফ্ৰাইও খাওঁ। কিন্তু আজি এই দুয়োটাকে মই একেলগতে কৰি পেলাই এটা ৰেচিপি বুলি কৈছোঁ আপোনালোকক, আৰু নামটো দিছোঁ বেঙেনা আলুৰ পুৰ দিয়া। শেষলৈকে চালে আপোনালোকে গম পাব একেবাৰে ইজি হয় বনাবলৈ। প্ৰথমতে বেঙেনাখিনি এনেকৈ পাতল পাতলকৈ কাটি নিমখ অকণ দি পানীত 5 মিনিটমান তিয়াই ৰাখিম ক'লা পানীখিনি যোৱালৈকে। আৰু এইফালে আলু 4টা বইল কৰি লৈছোঁ, লগতে ধনিয়া, পিঁয়াজ, জলকীয়া, আদা আৰু জোখমতে নিমখ লৈছোঁ। আৰু এতিয়া এইখিনি পিটিকি লৈছোঁ। ইয়াৰ পাছতে ঘোলটোৰ বাবে 3 চামুচ পিঠাগুড়ি, 2 চামুচ বেচন, হালধি আৰু জোখমতে নিমখ দি পানী দি পেলাই ঘোলটো ধুনীয়াকৈ বনাই লৈছোঁ। ঘোলটো একেবাৰে পনীয়া বা ডাঠো কৰিব নালাগে, অকণমান মিডিয়ামত ৰাখিলেই হ'ল। পিঠাগুড়ি দিলে মচমচীয়া হয় খাবলৈ, সেইবাবে পিঠাগুড়ি 3 চামুচ দিছোঁ। ইয়াৰ পাছতে মই বেঙেনাখিনি ভালকৈ ধুই ল'লোঁ, আৰু এতিয়া এডোখৰ বেঙেনা লৈ পেলাই এনেকৈ তাৰ মাজতে অকণমান পিটিকা ভৰাই পেলাই ধুনীয়াকৈ মেৰিয়াই দিম। আৰু মেৰটো যাতে বেঙেনা ডোখৰৰ খোল খাই নাহে তাৰ বাবে মই ব্যৱহাৰ কৰিম টুথপিক। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ কৰিলোঁ, যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ এলাহ নকৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ওচৰত যদি টুথপিক নাথাকে তেন্তে অন্য বাঁহৰ লাঠি বনায়ো ল'ব পাৰে সৰু সৰু, আৰু সেইডালেৰে এনেকৈ খোজটো মাৰি খোল খাই নাহিবলৈ ব্যৱস্থা কৰি ল'ব পাৰে। এতিয়া বেঙেনাখিনিৰ ভিতৰত আলুখিনি ভৰোৱাৰ পাছতে ঘোলটোত ভালকৈ লেটিয়াই ল'ম, আৰু মন কৰিব যাতে সকলো ফালৰ পৰাই ঘোলটো লাগি যায় ভালকৈ। ইয়াৰ পাছত কেৰাহী এখন পাতি ল'ম, আৰু তাতে মিঠাতেল গৰম হ'বলৈ দিম। প্ৰথমতে একেবাৰে গৰম কৰি ল'ম তেলখিনি, তাৰ পাছতে ফ্লেমটো মিডিয়াম কৰি দিম, আৰু তাতে দুয়োটা ছাইড ভালকৈ ফ্ৰাই কৰি ল'ম। এই মচমচীয়া বেঙেনা ফ্ৰাই বা বেঙেনা আলুৰ পুৰ দিয়া যিয়ে নামাকৰণ নকৰক কিয়, গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই ভাল হয়। আৰু যিসকলে খোৱা নাই এবাৰ এই ৰেচিপিটো চাই খাব বুলি আশা কৰিলোঁ। আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগতে অন্য এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ আহিছোঁ, সকলো ভালে কুশলে থাকক।